আমাৰ জীৱনটো সহজ আৰু সুন্দৰ কৰাৰ কিছুমান উপায় আছে, কিছুমান নিয়ম আছে। ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত এই উপায় আৰু নিয়মসমূহৰ বিষয়ে বৰ সুন্দৰকৈ বৰ্ণনা কৰি থৈ গৈছে। আজিৰ এই ভিডিঅ'টোত আমি ভগৱান শ্ৰীকৃষ্ণৰ এনে কিছু অমৃত বাণী সংগ্ৰহ কৰি আপোনালোকলৈ আগবঢ়াব চেষ্টা কৰিছোঁ, যিসমূহ যদি আপোনালোকে নিজৰ জীৱনত পালন কৰে তেনেহ'লে আপোনালোকে এটা সহজ আৰু সুন্দৰ জীৱন লাভ কৰাৰ উপৰিও এটা দুখমুক্ত আৰু বিপদমুক্ত জীৱন উপভোগ কৰিবলৈ সক্ষম হ'ব। যদি আপুনিও এনে এটা জীৱন লাভ কৰিব বিচাৰে, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেদৰে শেষলৈকে চাওক। আপুনি যদি আমাৰ চেনেলত নতুনকৈ সংযুক্ত হৈছে তেন্তে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। যদি কোনোবাই আপোনাক অপমান কৰে, ঠাট্টা কৰে, তেনেহ'লে বুজি ল'ব যে তেওঁ আপোনাক হিংসা কৰে, আপোনাৰ উন্নতি আৰু সফলতাক হিংসা কৰে। আপোনাৰ জীৱনটো অতি সুন্দৰ, সেইবাবে আনে কি ক'ব, কি ভাবিব সেয়া ভাবি সময় নষ্ট নকৰিব। কাৰোবাক বেয়া সময়ত তেওঁক সহায় কৰক, তেওঁক সাহস দিয়ক, কাৰণ বেয়া সময় বেছিদিন নাথাকে, কিন্তু তেওঁ আপোনাক আপুনি কৰা সহায়ৰ বাবে গোটেই জীৱনটো আশীৰ্বাদ দি থাকিব। মানুহে পুৱাৰে পৰা গধূলিলৈ কাম কৰি সিমান নাভাগৰে যিমান চিন্তা আৰু ক্ৰোধৰ এটা ক্ষণত ভাগৰি পৰে। পৰমাত্মাৰ ওপৰত বিশ্বাস ৰাখক, তেতিয়া দেখিব আপোনাক জীৱনত আন কাৰোৰে প্ৰয়োজন নহয়, আপুনিহে সকলোৰে বাবে প্ৰয়োজন হৈ পৰিব। উপদেশ দিবলৈতো বহুতেই আহিব, কিন্তু সহায়ৰ প্ৰয়োজন হ'লে কেৱল ভগৱানহে আহিব। সফল হ'লেতো সকলোৱে ওচৰলৈ আহে, কিন্তু বিফলতাত সকলো আঁতৰি যায়। বিনা কাৰণত কোনেও আপোনাক সন্মান নকৰে, কিন্তু নিজকে ইমানেই যোগ্য কৰি তোলক যে মানুহে বিনা কাৰণতো আপোনাক সন্মান কৰিবলৈ বাধ্য হয়। ভগৱান শ্ৰীকৃষ্ণই কয়, শোৱাৰ আগতে তুমি সকলোকে ক্ষমা কৰি দিয়া আৰু তুমি জাগাৰ আগতে মই তোমাক ক্ষমা কৰি দিম। ভগৱান এক অদৃশ্য শক্তি, তেওঁক আপুনি দেখা নাপায়, কিন্তু তেওঁৰ অবিহনে আপুনি জীয়াইও থাকিব নোৱাৰে। আন কোনেও আপোনাক সহায় কৰিব নাহে, নিজক সহায় নিজেই কৰিব লাগিব। আপোনাৰ সকলোতকৈ ভাল বন্ধু আপুনি নিজে আৰু সকলোতকৈ ডাঙৰ শত্ৰু আপুনি নিজেই। মানুহ জ্ঞানী তেতিয়া নহয় যেতিয়া তেওঁ ডাঙৰ ডাঙৰ কথা ক'বলৈ লয়, বৰঞ্চ জ্ঞানী তেতিয়াহে হয় যেতিয়া তেওঁ সৰু সৰু কথাবোৰৰ পৰা ডাঙৰ ডাঙৰ জ্ঞান আহৰণ কৰিব পাৰে। আপোনাৰ সময় ভাল আছিল সেয়া কোনেও মনত নাৰাখে, কিন্তু আপোনাৰ সময় বেয়া আছিল সেয়া সকলোৱে মনত ৰাখে। সকলো দুখ দূৰ হোৱাৰ পাছতহে মন প্ৰসন্ন হ'ব, এয়াই আপোনাৰ ভ্ৰম। ভগৱানে কয়, মন প্ৰসন্ন ৰখা সকলো দুখ দূৰ হৈ যাব, এয়াই সত্য। কোনো ব্যক্তিৰ কিবা কথা যদি আপোনাৰ বেয়া লাগে তেনেহ'লে দুই ধৰণে ভাবক, যদি ব্যক্তিজন গুৰুত্বপূৰ্ণ কথাটো পাহৰি যাওক, আৰু যদি কথাটো গুৰুত্বপূৰ্ণ ব্যক্তিজনক পাহৰি যাওক। পৃথিৱীত তেজৰ সম্পৰ্কই আচল সম্পৰ্ক নহয়, বিপদত ইজনে আনজনক নিস্বাৰ্থভাৱে সহায় কৰাটোহে আচল সম্পৰ্ক। ভগৱানে কৈছে, তুমি সকলো মোক সঁপি দিয়া, সকলো দুখ, সকলো চিন্তা আৰু একেবাৰে নিশ্চিন্ত হৈ মোৰ নাম লোৱা, চাবা লাহে লাহে তোমাৰ সকলো দুখ আঁতৰি যাব। সদায় ৰাতি শোৱাৰ আগমুহূৰ্তত ভগৱানক মনৰ কথাখিনি কৈহে শুৱক। যদি কোনোবাই আপোনাৰ দ্বাৰা মনত আঘাত পাইছে, মনতে তেওঁক ক্ষমা খুজক, আৰু যদি আপোনাক কোনোবাই মনত আঘাত দিছে, তেওঁক ক্ষমা কৰি সকলো চিন্তা ভগৱানক সঁপি দি শুই থাকক। বিশ্বাস কৰক, ইয়াৰ পৰা আপোনাৰ জীৱনটো সুখকৰ হ'ব। খঙতে কোৱা এটা শব্দ ইমানেই বিষাক্ত হ'ব পাৰে যে আপুনি কোৱা হাজাৰটা ভাল কথাকো ই এক মিনিটত নষ্ট কৰি দিব পাৰে। ভগৱানে কয়, সকলোকে হহুৱাবা কিন্তু কেতিয়াও কাকো নাহাঁহিবা, সকলোৰে দুখৰ সমভাগী হ'বা কিন্তু কেতিয়াও কাকো দুখ নিদিবা, সকলোৰে জীৱনত আশাৰ বন্তি জ্বলাবা কিন্তু কেতিয়াও কাৰো অন্তৰ নজ্বলাবা, যেনে কৰিবা তেনে ভুগিবা, এয়াই জীৱনৰ নীতি শিক্ষা। ভক্তি আৰু প্ৰাৰ্থনাই অসম্ভৱকো সম্ভৱ কৰি তোলে। ঈশ্বৰক পাবলৈ না আমাৰ দেহৰ প্ৰয়োজন না ধনৰ, তেওঁক পাবলৈ কেৱল আমাৰ পবিত্ৰ মনটোৰহে প্ৰয়োজন। সেইবাবে তেওঁ আমাক একো ত্যাগ কৰিবলৈ নকয়, মাথো কয়, হে ভক্তসকল, যদি কিবা ত্যাগ কৰিব বিচৰা তেনেহ'লে মনৰ পৰা বেয়া বিচাৰ ত্যাগ কৰা, বেয়া চিন্তা ত্যাগ কৰা। আহিব লগা দিনবোৰ পাৰ হৈ যোৱা দিনবোৰতকৈ অধিক সুন্দৰ হ'ব, এনে এটা চিন্তাধাৰাই আপোনাৰ মনৰ পৰা সকলোবোৰ নিৰাশা দূৰ কৰি পেলাব। মানুহৰ কিছুমান আচৰণ কি অদ্ভুত, মিছা কথা নিজে ক'লে চলি যায়, কিন্তু আনে ক'লে খং উঠে। দুখৰ দিনত হ'লে কাৰো প্ৰয়োজন নহয়, কিন্তু দুখৰ সময়ত সকলোৰে সহায়ৰ প্ৰয়োজন হয়। জীৱনত সময় যেনেকুৱাই নহওক কিয় নিজৰ পৰিয়ালৰ লগত থাকক, সুখ বহাওক বা নবহাওক, দুখ কিন্তু কমাবই। সঁচা বন্ধু সেইজনহে যি সেই সময়টো আপোনাৰ লগত
থিয় দিয়ে, যি সময়ত পৃথিৱীৰ সকলোৱে আপোনাৰ বিপৰীতে মাত মাতে। আপোনাক ভগৱানে যিখিনি দিছে তাৰ বাবে তেওঁক মনেৰে কৃতজ্ঞতা প্ৰকাশ কৰক, সদায় কৰক। চাব আপোনাৰ ওচৰত যিখিনি আছে অতি সোনকালে সেইখিনি কেইবাগুণো বৃদ্ধি হ'ব। প্ৰাৰ্থনা আৰু ধ্যান মানুহৰ বাবে অতি প্ৰয়োজন, কাৰণ প্ৰাৰ্থনাত ভগৱানে আপোনাৰ কথা শুনে আৰু ধ্যানত আপুনি ভগৱানৰ কথা শুনে। ভগৱান শ্ৰীকৃষ্ণই জীৱনত কত যে কি হেৰুৱালে। প্ৰথম মাতৃক হেৰুৱালে, তাৰপিছত পিতৃক হেৰুৱালে, লগ বন্ধু হেৰুৱালে, ৰাধাকো হেৰুৱালে, গোকুল হেৰুৱালে, তাৰপিছত মথুৰা হেৰুৱালে। শ্ৰীকৃষ্ণই জীৱনটোত কিবা নহয় কিবা হেৰুৱাই থাকিলে। নেহেৰুৱালে মাথো দেৱত্ব, সুন্দৰ হাঁহিটো আৰু ইতিবাচকতা। শ্ৰীকৃষ্ণ দুখৰ নহয়, প্ৰেম আৰু আনন্দৰহে প্ৰতীক। সকলো হেৰুৱালেও কিদৰে আনন্দত থাকিব পাৰি সেয়া শ্ৰীকৃষ্ণতকৈ ভালদৰে আমাক আন কোনেও শিকাব নোৱাৰে। সেইবাবে সদায় হাঁহি থাকিব, আনন্দত থাকিব। জয়ী হোৱাৰ আনন্দও তেতিয়াহে আহে যেতিয়া সকলোৱে আপোনাৰ পৰাজয় বিচাৰে। গীতাত লিখা আছে, যদি কাৰোবাক আপোনাৰ ভাল লাগে তেনেহলে ভাল তেওঁ, নহয় ভাল আপুনিহে, কাৰণ তেওঁৰ ভাল গুণবোৰ দেখি পোৱাৰ দৃশ্য আপোনাৰহে আছে। নিজৰ দুখৰ বাবে সংসাৰক জগৰীয়া নকৰিব, নিজৰ মনটোক বুজাওক। আপোনাৰ মনৰ পৰিৱৰ্তনেই আপোনাৰ দুখৰ অন্ত। নিজৰ অন্তৰখন পবিত্ৰ কৰি ৰাখক, তেতিয়া আপোনাৰ দুখ কষ্ট প্ৰভুৱে নিজেই দূৰ কৰিব। মনত ৰাখিব, ভগৱানৰ ওচৰত কেতিয়াও বিশ্বাস নেহেৰুৱাব আৰু জগতখনৰ পৰা একো আশা নকৰিব। সুখ আৰু দুখ একেটা পইচাৰে ইপিঠি সিপিঠি, অৰ্থাৎ য'ত সুখ থাকিব তাত দুখো থাকিব আৰু য'ত দুখ থাকিব তাত সুখো থাকিব। সেইবাবে আমি সুখ দুখৰ কথা চিন্তা নকৰি নিৰন্তৰে নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে চেষ্টা কৰি যাব লাগে। মনত ৰাখিব, মৰম আৰু সন্মান কাৰো আগত হাত পাতি ভিক্ষা খুজি পোৱা বস্তু নহয়। সেইবাবে নিজৰ স্বাভিমান জীয়াই ৰাখক। কোনোবা যদি আপোনাৰ ভাগ্যত আছে, এদিন নহয় এদিন তেওঁ নিজেই আপোনাৰ ওচৰলৈ গুচি আহিব। মাত্ৰ দুটা বস্তুৱে আপোনাক ভাগ্য নিৰ্ধাৰণ কৰে। প্ৰথমটো হৈছে স্বভাৱ। যদি আপুনি সৎ, নিষ্ঠাৱান আৰু বিনম্ৰ স্বভাৱৰ হয় তেনেহলে আপোনাৰ ভাগ্য জিলিকিব। আৰু যদি আপুনি খঙাল, এলেহুৱা আৰু অসৎ স্বভাৱৰ হয় তেনেহলে আপোনাৰ ভাগ্য অন্ধকাৰ হোৱাটো নিশ্চিত। সেইবাবে নিজৰ স্বভাৱটো সুন্দৰ আৰু আকৰ্ষণীয় ৰূপেৰে গঢ়ি দিয়ক। দ্বিতীয়টো হৈছে, মানুহে কথা ক'বলৈতো সৰুৰে পৰাই শিকে, কিন্তু ক'ত কেতিয়া আৰু কেনেকৈ ক'ব লাগে ইয়াক শিকোঁতে গোটেই জীৱনটো পাৰ হৈ যায়। কিন্তু যিজনে সেইখিনি কথা শিকিব পাৰে যে ক'ত কেতিয়া আৰু কিমান ক'ব লাগে, জানিব যে তেওঁক সফল হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে। পিতৃতকৈ ডাঙৰ কোনো উপদেশ দিওঁতা নাই, মাতৃৰ হৃদয়তকৈ বিশাল কোনো পৃথিৱী নাই, ভাতৃতকৈ সঁচা কোনো বন্ধু নাই আৰু ভগ্নীতকৈ ডাঙৰ কোনো শুভাকাংক্ষী নাই। স্বাৰ্থপৰ মানুহবোৰৰ লগত কোনো সম্পৰ্ক নাৰাখিব। সম্পৰ্ক ৰাখক কেৱল নিজৰ কৰ্মৰ সৈতে, কেৱল ভগৱানৰ সৈতে। সুখ শান্তি এইবোৰ কোনো বিচাৰি পোৱা বস্তু নহয়। ইয়াক কেৱল আপুনি নিজৰ চিন্তাৰে, আনক কৰা ব্যৱহাৰেৰে আৰু ভগৱানক কৰা ধ্যানেৰেহে অৰ্জন কৰিব পাৰিব। মনত ৰাখিব, সময়ৰ গতিত মানুহো নোহোৱা হৈ যায় আৰু ধন সম্পত্তি, দম্ভ অহংকাৰো নোহোৱা হৈ যায়। থাকি যায় মাথো স্মৃতি, আপুনি কৰা ভাল ব্যৱহাৰবোৰ। জীৱনৰ বাটত উজুতি খালে কোনো নাহে ধৰিবলৈ, কিন্তু বিশাল আকাশত উৰিব খুজিলে সকলো আহে পেলাবলৈ। সেইবাবে আপুনি কাৰ সংগত থাকে সেইটোহে অতি গুৰুত্বপূৰ্ণ। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট শিক্ষা আহৰণ কৰিলে। ভিডিঅ'টোৰ শেষত এটা মটিভেশ্যনেল লাইন আপোনালোকৰ বাবে আগবঢ়ালোঁ। গভীৰ অমানিশা আৰু কালৰাত্ৰিৰ বুকুত যেনেদৰে প্ৰভাত লুকাই থাকে, ঠিক তেনেদৰে মনত সাহস আৰু বিশ্বাস বান্ধি আগুৱাই গ'লে হাজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।